যোৰহাটৰ শীৰ্ষ আৰক্ষী বিষয়াৰে অন্তৰংগ আলাপ ছাত্ৰ ছাত্ৰীৰ সৈতে। উল্লেখযোগ্য যে 19 নৱেম্বৰ মঙলবাৰে যোৰহাটৰ পদুমণিত অৱস্থিত এখনি অগ্ৰণী শিক্ষানুষ্ঠান গিৰিজানন্দ বিদ্যা মন্দিৰৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অহা 22-23 নৱেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে। 14 নৱেম্বৰৰ পৰা আমাৰ 20 নৱেম্বৰলৈকে চিলড্ৰেন উইক হয় আৰু আজি বিশেষ দিনটো আমি উদযাপন কৰি আছোঁ ইণ্টাৰেকশ্যন উইথ গাৰ্ল চাইল্ড, মানে এগৰাকী শিশু গাৰ্ল চাইল্ডৰ লগত আমি কেনেধৰণে ইণ্টাৰেকশ্যন কৰিম, কি কথা ক'ম, কি নকওঁ, সেইখিনি বাৰ্তালাপ কৰিছোঁ আমি আহি গিৰিজানন্দ বিদ্যা মন্দিৰ স্কুলৰ লগত। তাৰ যিখিনি ষ্টুডেণ্টছ আমি খুবেই স্মাৰ্ট পাইছোঁ আৰু তাৰ লগতে তেওঁলোকে ছায়েন্স এক্সিবিশ্যন এটাও ৰাখিছিলে, খুব সুন্দৰভাৱে তেওঁলোকে প্ৰদৰ্শনীটো ৰাখিব জানিছে। আমি নীতিয়ে সুখী যে গোটেই এণ্টায়াৰ পুলিচ এডমিনিষ্ট্ৰেশ্যনৰ পৰা আমি কথা পাতিছোঁ, তেওঁলোকৰ ভাৱ যিখিনি আছে সেইখিনি গম পাইছোঁ আৰু আমাৰ ফালৰ পৰা যিখিনি আইনগত কথা ৰাখিবলগীয়া আছিলে সকলোৰে আগত ৰাখিছোঁ। গতিকে প্ৰিন্সিপাল মেডাম আমাৰ লগত আছে, গিৰিজানন্দ বিদ্যা মন্দিৰৰ এণ্টায়াৰ ফেকাল্টি, ষ্টুডেণ্টছ আৰু প্ৰিন্সিপাল মেডামক আমাৰ ফালৰ পৰা বেষ্ট উইচেছ দিছোঁ। কিছু তেওঁলোকৰ ভয় ভাৱ নাইকিয়া হ'ব আৰু আমাৰ কথাও কিছু তেওঁলোকে গম পাইছে আমি কি ধৰণে পৰিচালনা হওঁ, নহ'লে হয়তো এটা ডিষ্টেঞ্চৰ পৰা দেখিলে প্ৰত্যেকটো বস্তুৱে ভয় লগা। গতিকে আজি ক্ল'জলি ইণ্টাৰেক্ট কৰাৰ পিছত মই ভাবোঁ নিশ্চয়। ইয়াৰ লগত সংগতি ৰাখি 18 নৱেম্বৰত ছাত্ৰ ছাত্ৰীৰ মাজত দৌৰ আৰু ৰংগলী প্ৰতিযোগিতা সম্পূৰ্ণ হোৱাৰ পাছত অনুষ্ঠিত কৰা হয় চিত্ৰকলা আৰু বিজ্ঞান আৰ্হিৰ প্ৰদৰ্শনী। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে যোৰহাট জিলা আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱাল, কাকলি বন্যা বৰুৱা আৰু পৰ্যবেক্ষক হিচাপে থাকে বাহনা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ হিমাংশু ৰাজবংশী। বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত আৰক্ষী বিষয়াসকলে কন্যা শিশুৰ অধিকাৰ সপ্তাহ উপলক্ষে ছাত্ৰীসকলৰ লগত এক মত বিনিময় তথা অন্তৰংগ আলাপ অনুষ্ঠিত কৰে। বিদ্যালয়ৰ অধ্যক্ষা শিক্ষাবিদ ডক্টৰ অৰ্চনা ভট্টাচাৰ্যই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত বিদ্যালয়ৰ সঞ্চালক বসন্ত দত্ত আৰু ৰেক্টৰ নীলাক্ষী দত্তই অতিথিসকলক উষ্ম সম্ভাষণ জ্ঞাপন কৰে। বিদ্যালয়ৰ পুথিভঁৰাল আৰু প্ৰদৰ্শনী পৰ্যবেক্ষণ কৰি আৰক্ষী অধীক্ষক মিশ্ৰই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে কণ কণ শিশুসকলে বিহু নৃত্য আৰু ফুল আগবঢ়াই বিদ্যালয়লৈ আদৰণি জনোৱাৰ কাৰ্যক শলাগ লয়। সেইদৰে 20 নৱেম্বৰত কুইজ আৰু আকস্মিক বক্তৃতা উপৰিও 21 নৱেম্বৰত অনুষ্ঠিত হ'ব ভেকশ্যন প্ৰতিযোগিতা। মূল কাৰ্যসূচী হিচাপে 22-23 নৱেম্বৰত ছাত্ৰ ছাত্ৰী শিক্ষকসকলৰ মাজত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আৰু মুকলি সভা তথা বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব। সম কাৰ্যসূচীত গিৰিজানন্দ বিদ্যা মন্দিৰৰ হৈ সঞ্চালক বসন্ত দত্ত, অধ্যক্ষা ডক্টৰ অৰ্চনা ভট্টাচাৰ্য আৰু ৰেক্টৰ নীলাক্ষী দত্তই সফলতা কামনা কৰিছে। নমস্কাৰ, মোৰ নাম ডক্টৰ অৰ্চনা ভট্টাচাৰ্য। মই বৰ্তমান গিৰিজানন্দ বিদ্যা মন্দিৰৰ প্ৰিন্সিপাল জইন কৰিছোঁ ৰিচেণ্টলি। মোৰ লগত আছে আমাৰ এই স্কুলখনৰে ৰেক্টৰ নীলাক্ষী দত্ত। আৰু আজি আমি খুব সুখী যে আমাৰ স্কুলৰ যি আগন্তুক প্ৰতিষ্ঠা দিৱস আহি আছে 22 নৱেম্বৰত, সেইটো অনুষ্ঠানৰ লগতে সংগঠিত ৰাখি পেলাই আমাৰ আজি এখন ছায়েন্স এক্সিবিশ্যন আছিলে, আৰ্টছ এক্সিবিশ্যন আছিলে আৰু সেই উপলক্ষে আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ আমি ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ মিষ্টাৰ শ্বেতাংগ মিশ্ৰ ছাৰ আৰু লগতে লুনা সোণোৱাল এডিশ্যনেল SP আৰু কাকলি বনিয়া বৰুৱা এডিশ্যনেল SP ক্ৰাইম ব্ৰাঞ্চক আমি নিমন্ত্ৰণ কৰিছিলোঁ আহি পেলাই আমাৰ সেই ল'ৰা ছোৱালীখিনিক অকণমান এনকাৰেজ কৰিবলৈ তেওঁলোক আহিছিলে। কাৰণ এই সপ্তাহটো আচলতে গাৰ্ল চাইল্ড ৰাইটছ উইক চলি আছে আৰু তেওঁলোকেও বিচাৰিছিলে সৰু ছোৱালীবিলাকৰ লগত ইণ্টাৰেক্ট কৰাটো এটা সুবিধা দিলে ভাল হ'ব আৰু আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁলোক আহিলে আৰু সেইধৰণে তেওঁলোকে আমাৰ সেই সৰু সৰু কণমানি ছোৱালীখিনিৰ লগত তেওঁলোকে খুব সুন্দৰভাৱে ইণ্টাৰেকশ্যন এটা কৰিলে, তেওঁলোকৰ প্ৰশ্নৰ উত্তৰো দিলে আৰু তেওঁলোকে তাৰপিছতে আমাৰ যিখন এক্সিবিশ্যন আছিলে সেই এক্সিবিশ্যন ছায়েন্স প্ৰজেক্টৰ আৰ্টছৰ এই গোটেইখিনি খুব মনোযোগ দি চালে আৰু খুব প্ৰশংসাও কৰিলে যে আমাৰ ল'ৰা ছোৱালীৰ মাজত কিমান ক্ৰিয়েটিভিটি সোমাই আছে আৰু
আমি ইয়াত এই যিটো আমাৰ আজি ছায়েন্স প্ৰজেক্ট এক্সিবিশ্যন আছিলে তাৰ কাৰণে আমি অলৰেডি এজন বিশিষ্ট ব্যক্তি ডক্টৰ হিমাংশু ৰাজবংশী তেওঁ এছিষ্টেণ্ট প্ৰফেচৰ হয় ডিপাৰ্টমেণ্ট অফ ফিজিক্স বামুণা কলেজ তেওঁকো আমি নিমন্ত্ৰণ কৰি আনিছোঁ আৰু তেওঁ এতিয়া চাই আছে আমাৰ সেইখিনি আৰু ল'ৰা ছোৱালী তাৰপিছত তাৰ আউটকামটো আমাক জনাব কিন্তু আমি এইটো ক'ব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ প্ৰগ্ৰেম যদি আমি মাজে সময়ত পাতি থাকোঁ আমি তেতিয়া আমি আমাৰ ল'ৰা ছোৱালীক এটা সুযোগ দিয়া হয় যে পঢ়া শুনাৰ লগতে তেওঁলোকৰ আৰু বহুতো কথা এই সমাজৰ বিষয়ে বহুতো কথা জানিবলগীয়া কথা আছে নিজৰ পাৰ্চনেল লাইফৰ কথাই হওক আন দিশৰ কথাই হওক এই কথাবিলাক শুনিবলৈ এটা সুযোগ কেতিয়া পাব যেতিয়া আমি এনেকুৱা ধৰণৰ কিছুমান ব্যক্তিক আমি নিমন্ত্ৰণ কৰিব পাৰিম আৰু আমি এই মাধ্যমৰে এই নিউজ চেনেলৰ মাধ্যমৰে আমি ছুপাৰিণ্টেণ্ডেণ্ট পুলিচকো ধন্যবাদ দিব বিচাৰিছোঁ আৰু তেওঁৰ লগত যি আমাৰ এডিশ্যনেল SP দুগৰাকী আহিছিলে তেওঁলোককো আমি ধন্যবাদ দিব বিচাৰিছোঁ আৰু আমাৰ যিজন এছিষ্টেণ্ট প্ৰফেচাৰ আছে বামুণা কলেজত এজ এন অবজাৰ্ভাৰ আছে তেওঁ আমাৰ প্ৰজেক্ট চাই আছে তেওঁকো আমি ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ ল'ৰা ছোৱালীখিনিক এনকাৰেজ কৰাৰ কাৰণে ইনস্পায়াৰ কৰাৰ কাৰণে আৰু আগন্তুক দিনত আমি এনেকুৱা আৰু ব্যক্তিক মাতাৰ আমাৰ প্লেনিং আছে মাতিম আৰু আপোনালোককো ধন্যবাদ দিছোঁ যে আপোনালোকে আহি পেলাই আমাৰ লগত ৰাতিপুৱাৰ পৰা আছে আৰু সুন্দৰভাৱে এই গোটেইখিনি কাভাৰ কৰি আছে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।